নমস্কাৰ, গুড মৰ্ণিং অসম, সকলোকে স্বাগতম জনাইছোঁ এটা অন্য এটা নতুন ভিডিঅ'টোলৈ। চ' পোনপ্ৰথমতে আজি আকৌ নতুন আপডেট লৈ আনিছোঁ আপোনালোকৰ মাজত। আকৌ এটা মোৰ লগৰ যোৱা 14 নৱেম্বৰ তাৰিখে ৰানিং কৰিছিল আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত, ST ল'ৰা। চ' তেখেতে মোৰ বন্ধু হয়, আগৰ পৰা আমাৰ গাঁৱৰে হয়, আমাৰ গাঁৱৰ মানে আমাৰ চুবুৰীয়ে হয়। তো তাকে মই আজি এইটো ভাল মাৰ্ক এটা লৈ আনিছে, সেইটো কাৰণে মই এটা ভিডিঅ' এটাই বনাই দিওঁ বুলি ভাবিলোঁ। তো আপোনালোকৰ মাজত এইটো ভিডিঅ'টা চাই আপোনালোকক বহুতখিনি গম পাব আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত কাটক কিমান যাব বা ST কেটেগৰী কাটক কিমান যাব বুলি আপোনালোকে অনুমানিত কৰিব পাৰিব। এইটো কাৰণে মই বনাই দিছোঁ, বহুতৰে আপোনালোকে গম পাওক আৰু মই গম পাওক, আৰু আপোনালোকে বহুতৰে ভিডিঅ'টো চাই বহুতৰে গম পাওক আমাৰ ST ল'ৰা ইমান পাইছে বুলি। তো তাকে মই পাৰফৰ্মেঞ্চ শ্বুটটো আজি আপোনালোকৰ মাজত লৈ আনিছোঁ। তো এইটো কাৰণে আপোনালোকক দেখাবলৈ মই লৈ আনিছোঁ। তো পোনপ্ৰথমতে আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, জলদি 10K কৰি দিয়ক, বা এতিয়া 5 ছাবস্ক্ৰাইব কমপ্লিট হ'ল, জলদি 10K কৰি দিয়ক। তেতিয়া আপোনালোকক কিবা এটা গিফ্ট হিচাপে বাউচাৰ হিচাপে আপোনালোকক দিম বুলি মই আশা ৰাখিছোঁ। চ' এতিয়া পোনপ্ৰথমে আমি এটা নিজৰ টপিকলৈ আগবাঢ়োঁ। চ' মই পাৰফৰ্মেঞ্চ শ্বুটটোলৈ আনিছোঁ আপোনালোকৰ। তেখেতৰ সোণাৰ কেণ্ডিডেট নেম হৈছে জেমছ দলে। তো আমাৰ গাঁৱৰে হয়। তো এইটো কাৰণে মোৰ বন্ধু, মোৰ একদম প্ৰকৃত বন্ধু হয়। তো ই ফাৰ্ষ্ট টাইম আজি এইবছৰ ৰানিং কৰিছিলে। যোৱা বছৰ আগৰ দিনা একবাৰো ৰানিং কৰা নাই, ই ফাৰ্ষ্ট টাইম ইয়াত এবছৰ এটেণ্ড কৰিছে আছাম পুলিচত। তো এইবিধে তাৰ অকল এইবিধে ৰানিং কৰিছে, বাকী UV নাই, অনলি এবি দিছে। চ' তাতে মই আপোনালোকৰ মাজত এই পাৰফৰ্মেঞ্চ শ্বুটটোলৈ আনিছোঁ। চ' 32 মিটাৰ আছিলে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত, যিহেতু আপোনালোকে গম পাইছে 8 পাক ঘূৰিব লাগে। সেই টাইম লাগিছে 11 মিনিট 42 ছেকেণ্ড লাগিছে, 11 মিনিট 42 ছেকেণ্ড লাগিছে। মাৰ্ক পাইছে 13.92 পাইছে ৰানিঙত। তো ৰানিং টাইম লাগিছে 11 মিনিট 42 ছেকেণ্ড, আৰু মাৰ্ক পাইছে 13.92 পাইছে। তো এটা ধুনীয়া মাৰ্ক পাইছে। বহুতৰে ধুনীয়া মাৰ্ক, আমাৰ ST কেটেগৰীৰ ল'ৰা হয়। তো বহুতে ধুনীয়া মাৰ্ক পাইছে, সেইটো কাৰণে বহুত ধন্যবাদ। তো লং জাম্পত এবাৰতে এক্সেলেণ্ট মাৰিছে, 552 চেণ্টিমিটাৰ ওপৰত লং জাম্প মাৰিছে এবাৰতে। তো এবাৰতে এক্সেলেণ্ট মাৰিছে, তো বঢ়িয়া কথা। তাৰপিছত লং জাম্পত পাইছে 20 মাৰ্ক, গোটাকৈ পাইছে একদম 20 মাৰ্কটো চবৰে লং জাম্পত কমন হৈ পৰিছে। আৰু নেক্সট চিন আপটো মাৰিছে 14 বাৰ, তাতো পাইছে 20 মাৰ্ক পাইছে। চিন আপটো চবেই জানে কমন হৈছে চবৰে, চিন আপটো ইজিলি মাৰে 14 বাৰটো। তো আমাৰ কাৰণে ইজিলি 14 বাৰটো। তেখেতৰ হাইট আছে 164.20 আছে হাইটটো। তাৰপিছত নৰ্মেল চেষ্ট আছিলে 80.30 আছিলে। আৰু চেষ্টটো পোলাইছে সি 5 ইঞ্চিমান পোলাইছে, 10 ইঞ্চিমান পোলাইছে। তো ধুনীয়াকৈ পোলাইছে, 90.60 পোলাইছে। তো 10 চেণ্টিমিটাৰ কাৰেক্টলি পোলাইছে। চ' নৰ্মেল চেষ্ট আছে 80.30, তাৰপাছত পোলাই মেলি 90.60। 10 চেণ্টিমিটাৰ কাৰেক্টলি পোলাইছে। তো ধুনীয়াকৈ পোলাইছে, তাৰ মেডিকেলতো ধুনীয়াকৈ পিট আছে। তো তাৰপিছত আপোনালোকে নিশ্চয় নেক্সট পেজটো দেখি পাইছে। ইয়াত ছাবমিট কৰিছে সি SLC ডকুমেণ্ট ছাবমিট কৰিছে, তাৰপাছত এমপ্লয়মেণ্ট এক্সচেঞ্জ ডকুমেণ্ট ছাবমিট কৰিছে। বাকী তাৰ এক্সট্ৰা মাৰ্ক, এক্সট্ৰা চাৰ্টিফিকেট একো নাই, স্পৰ্টৰ NCC বা ITI এইবিলাক একো নাই। তাৰপাছত BDP SPO চাৰ্টিফিকেট এইবিলাক একো নাই তেখেতৰ। অনলি এটা পষ্টে এপ্লাই কৰিছে, ABত এপ্লাই কৰিছে, লগতে কাষ্ট চাৰ্টিফিকেটখন ছাবমিট কৰিছে এইবিলাক। তো আপোনালোকে নিশ্চয় দেখি পাইছে স্ক্ৰীণত। সি টোটেল মাৰ্ক পাইছে আপোনালোকৰ এটা মাজত মই ক'ব বিচাৰিছোঁ, 53.92 পাইছে টোটেল মাৰ্ক। তো তাৰ NCC নাই, একাডেমিকো নাই, তো গোটেইখিনি মিলাই তাৰ 53.92 পাইছে। তো এটা ধুনীয়া মাৰ্ক ক'বলৈ গ'লে। যদি আপোনালোকে কিমান পাইছে আপোনালোকক কমেণ্ট কৰি জনাব। যদি আপুনি ST ল'ৰা হয়, ST বুলি কিমান আপুনি পাইছিলে তলত কমেণ্ট কৰি জনাই দিব, তেতিয়া মই এটা কাট অফ লিষ্ট বনাবলৈ ভাল লাগিব আপোনালোকৰ ভিডিঅ'টো। যদি আপোনালোকৰ
এইটোৰ ভিতৰত যদি 10টাৰ ওপৰত বা 20টাৰ ওপৰত যদি কমে নাহে আমাৰ ST কোটাৰ ইমান মাৰ্ক পাইছে বুলি, তেতিয়া মই কাট অফ লিষ্ট এটা বনাব পাৰি আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত ST ল'ৰা কিমান কাট অফত যাব পাৰে। তো এইটো কাৰণে আপোনালোকে কিমান পাইছে জনাই দিব। এইটো লাজ লগা কথা নহয়, আপোনালোকে কিমান পাইছে এইটো সঁচা কথাটো জনাই দিলে মোৰ কাৰণে ভিডিঅ'টো বনাবলৈ ভাল হ'ব। তো আপোনালোকে জানি পাব, আপোনালোকৰ কাৰণেও ভাল হ'ব, আপোনালোকে জানি পাব এই বস্তুবিলাক। তো এইটো কাৰণে যদি হাতী ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব। তো